কাম আছে তোমালোকক কৈ পোৱা নাই নেকি বা তোমাৰ দায়িত্ব দি থোৱা নাই সবকেটা যিকেটা হ'ব সবকেটা জাতি এমপি তোমাক দায়িত্ব দি ইয়াতে এন্টি আমি এখন কি এনে আনি দেখুৱাই আছো নেকি কালি পাগলৰ কালি এবাৰ এনে দেখুৱাই নিব প্ৰথম ডেট চাইছে আজিতো কি তোৰ আজি বাদে ডেট চাইছে না তুমি ইয়াতো পাকলা ওলাব নাই এইটো আমি দিব পাৰিম হ্যাঁ কালিতো কোনে লাগিব হ্যাঁ কালিতো কোনে লাগিব কালিতো যাক দিছি ফোন কৰা ফোন কৰা কোনোতে কনফাৰেন্স নাই তুমি লিষ্ট কৰা তেতিয়াহ'লে তোমালোকে দিনটো কোন আছে গম নোপোৱা ওপৰত যাক দিছে কিয় কোৱা ইয়াত দিছে ইয়াৰ পৰা ৰিচিভ কাটি ইয়াৰ পৰা দিছে ইয়াৰ পৰা বোলো যাক কৰিব আমাৰ ফোন কৰা বহুত মানুহ থাকে আমাৰ ফোন কৰা তোমালোকৰ কি কনফাৰ্মেশ্যন মানে কি কোনো হেৰি নাই নেকি যে এইটো মই এইটো ডিউটি আজিৰ পৰা চাবা কমিউনিকেশ্যন আছে নে কমিউনিকেশ্যন আছে নে থাকিব আছে কিয় নাজানো বুলি কথা কমিউনিকেশ্যন যদি নাই তোমালোকৰ এতিয়া কমিউনিকেশ্যন আছে বুলি এতিয়া ক'লা তুমি আকৌ কিয় কৈছা আপোনাৰ কালি ৰিপৰ্ট লাগে যোৱাকালি ৰিপৰ্ট লাগে যোৱাকালি কোনে দিব কিয় কোনে দিব তোমালোকৰ হেৰি নাই নেকি কৰা পঞ্চায়ত কৰা আমি কেনেকে ওপৰে নাই আমি তো ব্লাড কমানো আমি এন্ট্রি করবো পিছত দি দেব সেইটো এন্ট্ৰি তুমি কৰা ৰিচিপ্টটো তুমি দিয়া নাই মেইন বস্তু তুমি দিয়া নাই দিয়া রিসিপ্ট দিব কি দিয়া রিসিপ্ট আমি ঠিক আছে রিসিপ্ট তাত দিয়া এন্ট্ৰিটো কৰা তোমালোকক যে এন্ট্ৰি কৰা হৈ গ'ল দায়িত্বটো তোমালোক এন্ট্রি করা এই যে কালি তো নাই আজিটো আছে যোৱাকালি এন্ট্ৰিখিনি কৰিব নাই নাই যখনি কিয় নহয় ৰিসিপ্ট মেডিকেল কলেজ হয় নে নহয় কিয় এন্ট্ৰি নাথাকিব 26 তাৰিখৰ ৰিপৰ্ট আপডেট কিয় নাথাকিব মোক কোৱা আপডেট কিয় নাথাকিব যোৱাকালি এন্ট্ৰি কৰিলে এতিয়া তুমি কিয় মনিটৰ কৰিছা মই আজিটো মই আজি যোৱাকালি আপডেটখিনি তোমাক হেৰি কৰি দিলে গেলা নেকি মই হেনঅভাৰটো কৰিব লাগে হেনঅভাৰ কৰা নাই তোমাক হেনঅভাৰ কৰিছে না আমাৰ কৰিলেহে তুমি বহিব পাৰিবা এইটো তোমাক হেনঅভাৰ কৰিছে না ইয়াত আমি ইনকাম হয় আমি তো টেকনিশিয়ান নহয় না তোমালোকৰ ডিউটি শিফ্ট হয় ন ওকে ওকে মই বুজি পালো এতিয়া ইয়াত ইণ্টাৰ্ণশ্বিপে আছে কোনো ইয়াত এমপ্লয় নাই হা মানে খালি জাষ্ট খাতি লবা জাষ্ট ইণ্টাৰ্ণশ্বিপ তেওঁলোকে টেম্পৰাৰী কাম কিছুমান কৰে আৰু তাত ক'ব লগা একো নাই আমি তেওঁ ক'লে না মই ইণ্টাৰ্ণশ্বিপ হয় গতিকে ক'ব লগা একো নাই তোমাৰ একো কোনো হেৰি নাই খালি জাষ্ট ইণ্টাৰ্ণশ্বিপে বহি থকা দায়িত্ব ওকে মেডিকেল কলেজত এটা ব্লাড চেম্পল দিছিলো মোৰ ভতিজা হয় তেখেতৰ এইটো RFT LFT SJ হা 26 তাৰিখে দিছিলো ব্লাড ৰিপৰ্ট ব্লাড চেম্পল দিছিলো তে চেম্পলটো আপোনাৰ কি হ'ল আমাক ক'লে যে আপোনাৰ সন্ধিয়া 8টা বজাত আমাৰ ৰিপৰ্টটো দিম তে সন্ধিয়া 8টা বজাত আহিলো ক'লে যে আজি 8টা বজাত নহ'ব মানে যোৱাকালি কথা কৈছো যে আজি 8টা বজাত নহ'ব আজি ৰাতিপুৱা হ'ব ৰাতিপুৱা আমি আহিলো তে তেওঁলোকে যোনটো চেম্পল আছিলে চেম্পলটো হেৰুৱাই পেলাৰ পিছত আজি আকৌ ৰিচেম্পল লৈছে ৰিচেম্পল লোৱাৰ পিছত আপোনাৰ আমি আহিলো 6টা বজাত ৰিপৰ্ট দিম বুলি ক'লে 6টা বজাত আহিছো তাৰপিছত কৈছে যে ৰিপৰ্ট এতিয়ালৈকে হোৱা নাই তাৰপিছত বহুত কাকতি মিনতি কৰাৰ পিছত আমাক 7:15 বজাত আমাৰ ৰিপৰ্টটো দিছে মানে এই গাফিলতিটোৰ কথা কৈছো নগাঁও মেডিকেল কলেজৰ যোনটো গাফিলতি ব্লাড চেম্পল আমি কালি দিলো কালি হেৰুৱালে চাপোজ যদি পেচেণ্টটো ইন কেছ যদি কিবা এটা বেছি মেজৰ প্ৰব্লেম হলে হয় তেতিয়াহ'লে কি হলে মানে আজি যাতে সেইটো কাৰণে আপোনাক ক'ব বিচাৰিছো যে আমাৰ লগতে বেলেগো পেচেণ্টৰ অসুবিধা পাইছে আমাকো চাব লাগে কৰ্তৃপক্ষে চাব লাগে কাৰণ বেলেগেও বহুত কিবা কিবি কৈ আছে কিন্তু তেওঁলোকে মানে সাহস কৰা নাই ক'ব কাৰণে তেওঁলোকে ভয় কৰিছে ইহঁতে তেওঁলোক অলপ দম দিয়ে আমাকো দম দিছিলে প্ৰথমতে কৈছিলে যে এইটো আমি নহয় CCL যাব কৈছে তাৰপিছত ক'লে মই যেতিয়া কৈছিলো যে আপোনালোকৰ কমিউনিকেশ্যন নাই নেকি কমিউনিকেশ্যনৰ কথা কওঁতে তেওঁলোকে কৈছে আছে তেতিয়া মই কৈছো যে আছে যদি আপোনালোকে কিয় নাজানে কৈছে তেওঁলোকৰ বেলেগ আমিও বেলেগ তেওঁলোকে পাৰ্ট টাইম কৰি আছো এনেকুৱা কিছুমান মানে বেবাচাৰী কথা কয় মানে যোনটো লিংকেড নহয় পেচেণ্টে এটা ৰিপৰ্টৰ কাৰণে মানে দুবাৰ ব্লাড ল'ব লগীয়া হৈছে আৰু পেচেণ্ট যোনটো আছে ব্লাড নাই তেওঁলোকে কোনো কাৰণত ব্লাড নাই কালি দুয়োটাই বহুত কষ্ট কৰি নিবলগীয়া হৈছে সেই ব্লাডটোতো আজি নাইকিয়াই হ'ল নাইকিয়া হোৱাৰ পিছত মই বাপেক হিচাপে মানে আকৌ নাৰ্ছক মানে তললৈ আহিলো তলত বহুত খঙেৰে কৰিছো দেই এতিয়া কালি ৰিপৰ্টটো কি হ'ল তেতিয়া কৈছে যে কালি ৰিপৰ্টটো এনেকুৱা তেনেকুৱা মিছ ইউজ কিবা এটা হ'ল মিছ ইউজ কিহৰ কাৰণে ক'বলগীয়া হৈছে আজি এখন মেডিকেল কলেজত ঠিক তেনেকে আকৌ মই হেৰি কৰি পেলাই তেওঁলোকৰ পৰা মই এটা CC হেৰি লৈ পেলাই তেওঁলোকক আকৌ ব্লাড দিয়ে নাৰ্ছক কৈছো যে বাইদেউ আহকচোন কৈছে আমি তলৰ লগত যোগাযোগ কৰিম কোৱাৰ পিছত আমি বহুত সময় পিছত নাৰ্ছ গৈছে লৈ পেলাই
এখন হাতেদি ব্লাড ওলোৱা নাই আকৌ ছেকেণ্ড ইখন হাতেদি এই ইনচুলিন কৰি পেলাই ব্লাড উলিয়াবলগীয়া হৈছে ছোৱালীজনী বহুতখিনি কষ্ট পাইছে পোৱাৰ বিনিময়ত মই ব্লাডটো আনি ঠিক জমা দিলো ঠিক আপোনাৰ 2:30 বজাত ব্লাড জমা দিয়াৰ পিছতে তেওঁক সুধিলো যোনজন ল'ৰা আছিলে ঠিক 2:30 পৰা 3টা বজাৰ ভিতৰত যোনজন ল'ৰা আছে তেওঁক কৈছে তেতিয়া মই যোৱাকালি ৰিপৰ্টটোৰ কথা কওঁতে তেওঁ মোক লগাইছে যে এই আপুনি 3টা বজাত আহিব ৰিপৰ্টটো পাই যাব ঠিক তেনেকে মই ব্লাডটো আনি যেতিয়া জমা দিছো তেতিয়া মই আকৌ সঠিক সুধিছো যে তুমি ৰিপৰ্টটো কেইটা বজাত দিবা তেতিয়া সি মোক কৈছে 5টা বজাত 5টা বজাত ঠিক তেনেকে মোৰ ভাইটি অহাৰ লগে লগে ভাইটিয়ে মই যেতিয়া আহি এটেণ্ডেঞ্চ দিছো তেতিয়া ভাইটিয়ে মই গৈছো মই নোযোৱাৰ ভাইটি গৈছে ভাইটিয়ে গৈ যেতিয়া সুধিছে কৈছে যে 8টা বজাত দিব 8টা 9 বজাৰ আগত আমি গৈছো যে ৰিপৰ্টটো আহিছে নেকি বোলো সুধি যাওঁ তেতিয়া তেওঁলোকক খেলি মেলি আৰম্ভ হৈছে তেতিয়া আমাৰ এখন তৰ্ক বিতৰ্ক আছে সেই তৰ্ক বিতৰ্কখন আমি মোবাইলৰ ৰেকৰ্ড কৰা আছে সেই ৰেকৰ্ডটো আমি দিয়া হৈছে সেইখিনি তাতে হৈ মানে গ'ল। নগাঁও মেডিকেল কলেজৰ যোনটো লেবৰেটৰী বিভাগৰ যোন গাফিলতি সেই গাফিলতিৰ কাৰণে অসম চৰকাৰক অনুৰোধ জনাইছো যে তেওঁলোকে এই বস্তুটো বেছি ঠিক কৰিব লাগে। দৃষ্টিগোচৰ দিয়ে যাতে এইটো কাৰণে আমাৰ মানে বহুত অনুৰোধ এটা আছে ঠিক আছে হ'ব